চাওক আমাৰ হিন্দু শাস্ত্ৰ মতে আমি আমি ৰাশিফলৰ মতে চলোঁ আৰু সেইমতে মই আৰু 3বাৰ মই বিধায়ক হ'ম তাৰমানে আৰু 15 বছৰ তে বিৰোধী যিসকলে মোক লৈ পেলাই চিন্তিত হৈ আছে কেনেকৈ হৰুৱাওঁ তেওঁলোকে 15 বছৰ অত্যন্ত জিৰণি ল'ব পাৰে 15 বছৰ পিছত তেওঁলোকে হাৰ পায় মোক চেষ্টা কৰিব পাৰে হৰুৱাবৰ কাৰণে সেইকাৰণে মই এইটোৱে কওঁ এই যে মই যে এতিয়া যে 15 বছৰ মই যে ক'লোঁ আৰু মই 3বাৰ বিধায়ক হ'ম তাৰমানে মই শুই বহি এই বিধায়ক হৈ নাথাকোঁ মই যেনে 24 ঘণ্টা পূৰ্বৰ সময়ৰ পৰা আজি 20 বছৰে 16 ঘণ্টা 18 ঘণ্টা ৰাইজৰ সেৱাত বৰ্তি হৈ আছোঁ তেনেধৰণে মই সেৱা কৰি থাকিম তাকে মই বিৰোধীলৈ এই মানে এই মুহূৰ্তত তেওঁলোকলৈ এইটো এটা অকণমান বাৰ্তা এটা দিলোঁ আৰু আজি মোৰ ভাষণ প্ৰসংগত কৈছোঁ মই এনেই বিধায়ক হৈ থকা নাই মোৰ মাতৃ ইয়াত 3বাৰকৈ বিধায়িকা আছিল মন্ত্ৰী আছিল আৰু মাতৃকো মইনী সমষ্টিৰ ৰাইজে মাতি আনিছিল ময়ো মইনী সমষ্টিৰ ৰাইজৰ আহ্বান নিমন্ত্ৰণ মৰ্মে ইয়াত মইনী সমষ্টিৰ বিধায়ক মই হৈ আছোঁ আৰু বহুত কাম কৰিছিলোঁ বহুত কাম কৰিব লগা আছে আৰু একাংশ মানুহ থাকিব দেখিও নেদেখা ভাওজোৰে আৰু বিৰোধিতা কৰে আৰু মোৰ মাও কৈছিল আৰু জ্যেষ্ঠসকলেও কৈছে অহংকাৰ ভাৱ কেতিয়াও নানিবা আজি অহংকাৰ ভাৱ কেতিয়াবা আহে কিন্তু মই যিমান পাৰোঁ সংযম হৈ এইখিনি ত্যাগ কৰি খং ৰাগ এইবোৰসমূহ ত্যাগ কৰি খুব সূক্ষ্মভাৱে ভক্তিভাৱেৰে ৰাইজৰ যেন সেৱা কৰিব পাৰোঁ কাৰণ অহংকাৰ হ'লে মোৰ পতন হ'ব সেয়াও জানো সেইকাৰণে যিমান পাৰোঁ ভক্তিভাৱেৰে ৰামায়ণৰ কথা মনত স্মৰণ কৰি মহাভাৰতৰ কথা স্মৰণ কৰি আজিও মোৰ বানুই প্ৰভু ৰামে দিছিল প্ৰভু কৃষ্ণই দিছিল সেইখিনি হৃদয়গত কৰি ৰাইজৰ সেৱা কৰি যাম আৰু মোৰ বিশ্বাস ৰাইজৰ আশীৰ্বাদেৰে মইনী সমষ্টি আমি আগুৱাই লৈ যাব পাৰিম এই চেগতে মই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ তেখেতৰ যথেষ্ট অৱদান আছে এই জয়ৰ ক্ষেত্ৰত মোৰ বুলি কেৱল নহয় অসমৰ এই ভাল ফলাফলৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত আমাৰ গুৰু হয় তেখেতক শতকোটি প্ৰণাম জনাইছোঁ ধন্যবাদ জনাইছোঁ তেখেতে যি কষ্ট কৰে আমিও সমানে কষ্ট কৰিবলৈ মন যায় তেখেতে যিমান আজি অসমৰ কাৰণে ত্যাগ স্বীকাৰ কৰি পেলাই অসমৰ ৰাইজৰ কাৰণে কাম কৰিছে তেখেতক নিশ্চয় অসমে সদায় মনত ৰাখিব ভৱিষ্যতৰ দিনতো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছোঁ গতিকে ধন্যবাদ জনাইছোঁ মোৰ দেউতা মাকো ধন্যবাদ জনাইছোঁ আৰু মাক স্পেচিয়েল থেংকছ কাৰণ মাৰ দেখাই যোৱা সেই আদৰ্শসমূহ আজি পালন কৰিয়ে মই বিধায়ক হৈ আছোঁ মা মই আপোনাক বেছিকৈ মিছ কৰিছোঁ আৰু আপোনাক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনটোতে এটা ভাল খবৰ এসপ্তাহ হোৱা নাই আমাৰ জয় হোৱা আৰু আজি মইনী খুব ৰাইজে আশা কৰি আছিলে জনসংখ্যা বৃদ্ধিৰ লগতে যান বাহন বৃদ্ধিৰ লগতে ইয়াত আমাৰ প্ৰয়োজন আছিলে মইনী আৰবি ৰেলৱে অভাৰব্ৰিজ ইতিমধ্যে অনুমোদন হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমি কাম আৰম্ভ কৰিম চাবৱে কাম আমি চাই আছোঁ উপপথ এটা কেনেধৰণে আমি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত অসুবিধা নাপাওঁ সেইখিনি ব্যৱস্থা কৰিবলৈ আৰু খুব কম দিনৰ ভিতৰত এইটো মইনী ৰাইজৰ এটা খুব মানে অতি মানে অপেক্ষাত আমি আছিলোঁ এটা আৰবিৰ কাৰণে সেই আৰবি এতিয়া পাইছোঁ